উপত্যকাত সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ প্ৰলোভনেৰে বহিৰাজ্যত বিক্ৰী কৰিবলৈ নিয়া তিনি কিশোৰীক উদ্ধাৰ কৰা হৈছে। কাছাৰ আৰক্ষীয়ে চলাইছিল অভিযানত উদ্ধাৰ হৈছে তিনি কিশোৰী। ৰাজস্থানৰ পৰা দুগৰাকী আৰু গুৱাহাটী ৰেল ষ্টেচনৰ পৰা এগৰাকী নাবালিকাক উদ্ধাৰ কৰিছে তেওঁলোকে। নাৰী সৰবৰাহকাৰীৰে জড়িত এটা অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। 4 লাখ টকাৰে নাবালিকাক ক্ৰয় কৰিছিল ৰাজস্থানৰ এজন লোকে। আৰু এই নাবালিকাক বিয়া কৰোৱাৰ প্ৰলোভনেৰে ৰাজস্থানলৈ লৈ গৈছিল অভিযুক্তই। আৰু পাছত এই কথা পোহৰলৈ অহাত হাহাকাৰ লাগে। গ্ৰেপ্তাৰ কৰা অভিযুক্তজন ৰাজস্থানৰ 49 বছৰীয়া লীলা ৰাম। ঘটনা সন্দৰ্ভত কাছাৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। গুমৰা চাহ বাগিচাৰ এগৰাকী মহিলাই তেওঁ আমাক এটা এজাহাৰ দিছিলে আৰু এজাহাৰত তেওঁ কৈছিলে যে তেওঁৰ ছোৱালীগৰাকীক নাবালিকা ছোৱালীগৰাকীক চাকৰিৰ প্ৰলোভন দি এটা চক্ৰ ইয়াৰ পৰা লৈ গৈছে আৰু লৈ যোৱাৰ পাছত তেওঁক হায়দৰাবাদলৈ লৈ গৈছে। তাৰপাছত ছোৱালীজনী কোনো হুৱেৰএবাউটছ তেওঁলোকে পোৱা নাই। গতিকে আমি সেই বিষয়টো অনুসন্ধান কৰিবলৈ তদন্ত কৰোঁ আৰু তদন্ত কালত আমাৰ দেখা গ'ল যে সেই ছোৱালীগৰাকীক এটা নাৰী সৰবৰাহকাৰী চক্ৰই লৈ গৈছে আৰু লৈ গৈ তাইক কোনোবা এটা চক্ৰৰ হাতত বিক্ৰী কৰিছে বুলি আমাৰ খবৰ আহিলে। লগে লগে এটা টীম আমি ইয়াৰ পৰা আমি ৰাজস্থানলৈ পঠাওঁ আৰু ৰাজস্থানৰ যিটো ৰুৰেল ৰাজস্থানৰ মানপুৰা বুলি এটা অঞ্চল আছে, সেই অঞ্চলত এটা বিশেষ অভিযান চলে আৰু সেই অভিযান কালত এই যিগৰাকী নাবালিকা ছোৱালী আছিলে তাইকটো উদ্ধাৰ কৰা হ'ল আৰু তাইক যিগৰাকী মানুহে প্ৰবঞ্চকে তাইক কিনি লৈছিলে এটা সৰবৰাহী চক্ৰৰ পৰা আৰু তাইক বিয়া পাতি লৈছিলে বুলি কৈছে। তেওঁৰ নাম হ'ল লীলা ৰাম। তেওঁকো আমি লগে লগে এৰেষ্ট কৰিলোঁ। তেওঁ